মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি সপ্তম শ্ৰেণীৰ অংকুৰণৰ পাঠ 11 খুব সুন্দৰ এটা কবিতা, গছ ভালপোৱা ককাৰ খং। আৰু কবি হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এই কবিতাটোৰ প্ৰশ্নোত্তৰখিনি তোমালোকক দিম। এতিয়া কথা হ'ল, প্ৰথম পাঠভিত্তিক ক্ৰিয়াৰ প্ৰথমটো প্ৰশ্ন দিছে যে কবিতাটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। তোমালোকে খুব সুন্দৰকৈ স্পষ্টভাৱে পঢ়িবলৈ চেষ্টা কৰিবা। এবাৰ নোৱাৰিলে দুবাৰ পঢ়িবা, তেনেকৈ কেইবাবাৰো পঢ়িবলৈ চেষ্টা কৰিবা। তাৰপিছত 2 নম্বৰ দিছে যে কবিতাটো ছন্দ আৰু লয়ৰ সংগতি ৰাখি আবৃত্তি কৰা। এতিয়া কথা হ'ল, আবৃত্তি কৰাটো মই কৈছোঁ আগতেও যে এটা সাংঘাতিক সুন্দৰ কলা। আমি সুন্দৰভাৱে পঢ়িব জনা, সুন্দৰভাৱে কথা ক'ব জনা, সুন্দৰভাৱে আবৃত্তি কৰিব জনা, এই কথাবোৰ জানিব লাগে, সৰুৰে পৰা শিকিব লাগে। সেইকাৰণে তোমালোকক আবৃত্তি কৰিবলৈ ইয়াত দিছেও। আৰু এই কবিতাটো আবৃত্তি কৰিবলৈ খুব সুন্দৰ, খুব ভাল। গতিকে তোমালোকক মই ইয়াৰ এটা উদাহৰণ প্ৰস্তুত কৰি তোমালোকক দিছোঁ। তোমালোকে কেনেকুৱা পোৱা নাজানো, কিন্তু তোমালোকে আবৃত্তি তেনেধৰণে কৰিবলৈ চেষ্টা কৰিবা। আৰু এইটো আৰু এটা কথা হয়, এই কবিতাটো তোমালোকৰ বিভিন্ন ঠাইত হোৱা কম্পিটিশ্যন, কবিতা আবৃত্তিৰ প্ৰতিযোগিতাটো দিয়ে। গতিকে তোমালোকে এইটো চেষ্টাও কৰিবা দেই। ঠিক আছে, মই তোমালোকক এতিয়া কবিতাটোৰ আবৃত্তিলৈ গৈছোঁ। গছ ভালপোৱা ককাৰ খং। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব। বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি, ভাজি, ৰসগোল্লা একোকে নাখাওঁ।